নামটো ক'ব। মোৰ ঘৰ লখিমপুৰ লক্ষীপ্ৰভা কোঁৱৰ মোনা। কি হৈছিলে মানুহজনৰ কেঞ্চাৰ হৈছিল। কিমান দিনৰ? 16 চনত 16 চনতে ধৰা পৰিছে। ধৰা পৰিলৰ লগে লগে মই চেন্নাইলৈ লৈ গ'লোঁ। চেন্নাইলৈ লৈ গৈ এপ'লত চিকিৎসা কৰিলোঁ। প্ৰেছ চেণ্টাৰ আছে যে চেন্নাইত প্ৰেছ চেণ্টাৰত মানে প্ৰাৰ্থনা কৰি থাকোঁতে এই টিকাত মানে ফোঁহোৱা এটা নিচিনা হৈ পেলানি সেইটো মানে পাছ হৈ ওলাই গ'লত মানে হ'লেও সুস্থ ইমানকৈ নহৈছিলে। তাৰপৰা ইয়ালৈ আহি পেলানি মই 17 চনতে আহিলোঁ। মানে এদিন খবৰ পাই পেলানি আহিলোঁ, বুজি নাপালোঁ একো। বুজি নোপোৱাকৈ মানে তেনেকৈ খালি অকল আপোনাৰ ইয়ালৈ কি মনত পৰি থাকে মই আহিম কৰি আহিও থাকোঁ তেনেকৈ মাজে মাজে, কিন্তু কথাবোৰ সিমানকৈ বুজি পোৱা নাই, হেৰিখিনি পোৱা নাই। তাৰপিছত তেনেকৈ আহি থাকোঁতে এতিয়াও আহি আছোঁ। খালি এই সম্পূৰ্ণ সুস্থ। এইখিনিতে কলনস্কপি কৰি দিছিলে মানুহজনক এই পেটত। সেই কলনস্কপি কৰি এতিয়া অকণমান ঘাঁ হৈ আছে, মানে শুকোৱা নাই। ঈশ্বৰে যেন সেইটো সুস্থ কৰি দিয়ে। তাৰপিছত এতিয়া চাকৰি কৰি আছে। মোৰ ছোৱালী এজনী ল'ৰা এটা। আপোনাৰ নাম? মোৰ নাম শ্ৰীমতী মাজনী দাস। মই ঘৰ লখিমপুৰৰ পৰা আহিছোঁ। মোৰ স্বামী ভাগৰ বহুত বেমাৰ হৈছিলে। ভৰিখনো গোটেই ফুলি গৈছিলে। ডিব্ৰুগড়ত আমি ট্ৰিটমেণ্ট লৈ থকা হৈছিলে। তাৰপিছত পাটনা মই 19 চনত ইয়ালৈ আহিছিলোঁ এবাৰ, তেতিয়া অকণমান হৈ আছিলে। তাৰপিছত এই লকডাউনৰ পিছতে বহুত হ'ল তেওঁ। মই ইয়ালৈ ধ্যান কৰিলোঁ, মোৰ ভাগিনজনীও ইয়াৰ কাৰণে হেৰি কৰিলে। কৰাৰ পিছত তেওঁ অলপকৈ তাৰমানে সুস্থ হ'বলৈ লৈছে আৰু। তথাপিও তেওঁ ভৰিখন বহুত ফুলি আছে। তাৰমানে সেইখন ভৰি বহুত ফুলি আছে। তাৰমানে ইমান ডালৰ নিচিনা হৈ গৈছিলে, গোটেই ICUত ৰাখিবলগীয়া হৈ গৈছিলে। তাৰপিছত তেওঁ এতিয়া ফুলি আছে। তেওঁ আৰু এইকণ প্ৰভুৱে ঈশ্বৰে ভাল কৰিলে, কৃপা কৰিলে আমি আপোনাৰ চৰণলৈ আহিম বুলি আহিব পৰা নাই। আজি আহিছোঁ আৰু।